যোৱাকালি মুখ্যমন্ত্ৰীক মই দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে মই শ্বহীদ স্মাৰকৰ ওচৰলৈ যোৱা নাই আৰু চেলফি মৰা নাই, ফটো মাৰি মোৰ পেজত দিয়া নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খোজো যে শ্বহীদসকলৰ যি মহান ত্যাগ সেয়া চেলফি মাৰি ফটো উঠি স্মাৰকলৈ গৈ ফটো উঠিলেই ইয়াক প্ৰকৃত সন্মান কৰা নুবুজায়। শ্বহীদসকলৰ ত্যাগক যদি প্ৰকৃত সন্মান আৰু শ্ৰদ্ধা জনাব লাগে তেতিয়াহ'লে শ্বহীদসকলৰ ত্যাগৰ বিনিময়ত আমি অসমৰ জনগণে পোৱা অসম চুক্তিক ৰূপায়ণ কৰি দেখুৱাব লাগিব। অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিব লাগিব। অসম চুক্তিৰ ভিত্তিত বিদেশী নাগৰিকৰ নাম চিনাক্তকৰণ কৰি তেওঁলোকক কৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আপোনালোকে বা আপুনি অসমত জাপি দি অতিৰিক্ত 53 বছৰৰ বিদেশী বোজা জাপি দি অসম চুক্তিৰ ৫ নম্বৰ দফা আত্মাটো হত্যা কৰিছে। আমাৰ শ্ৰদ্ধা শ্বহীদৰ প্ৰতি হৃদয়ত আছে। আমি শ্বহীদসকলৰ ত্যাগৰ যিটো মূল লক্ষ্য আৰু উদ্দেশ্য সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আন্দোলন কৰি আছো, সংগ্ৰাম কৰি আছো। আপোনাৰ দৰে শ্বহীদসকলৰ ত্যাগক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আমি চেষ্টা কৰা নাই। আপুনি পাহৰি নাযাব যি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পাইলট প্ৰজেক্টৰ কাম যেতিয়া বকো আৰু ছয়গাঁৱত আৰম্ভ হৈছিল, যেতিয়া আমচুৱে ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰি তাত মানুহ মৃত্যুমুখত পৰিছিল, আমচুৱে পতা শ্বহীদ দিৱসত আপুনি মুখ্য অতিথি আছিল। পাহৰি নাযাব মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে আপোনাক ক'ব খোজো আমি আমাৰ দলৰ প্ৰতিটো অনুষ্ঠানতে আমাৰ শ্বহীদ বেদী থাকে। শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আমি কাৰ্যসূচী আৰম্ভ কৰোঁ। আমাৰ প্ৰতিখন সভাতে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই 1 মিনিট মৌন প্ৰাৰ্থনা কৰোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই প্ৰত্যাহ্বান জনাইছোঁ, আপোনাৰ সাহস আছে যদি, দম আছে যদি, আপোনালোকৰ কাৰ্যালয় বিজেপিৰ কাৰ্যালয়ত শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ কাষত থকা প্ৰতিমূৰ্তিত শ্বহীদ বেদী স্থাপন কৰি দেখুৱাওক। আপোনাৰ যদি সাহস আছে, দম আছে, তেতিয়াহ'লে আপুনি প্ৰতিখন বিজেপিৰ সভাত 1 মিনিট শ্বহীদসকলক স্মৰণ কৰি মৌনতা অৱলম্বন কৰি দেখুৱাওক। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ যে শ্বহীদসকলৰ প্ৰকৃত মূল্যায়ন, শ্বহীদসকলৰ প্ৰকৃত ত্যাগক আমি যদি শ্ৰদ্ধা আৰু সন্মান কৰিব লাগে তেতিয়াহ'লে অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগিব। অসম চুক্তিৰ ৬ নম্বৰ দফা আৰু ৫ নম্বৰ দফাক নাচ্ছাত কৰা বাতিল হ'ব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ শ্বহীদৰ কোনো শ্ৰেণী বিভাজন নাই। অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি যি সন্মান বিৰোধী গণ আন্দোলনৰ শ্বহীদসকলৰ প্ৰতিও সমান সন্মান হ'ব লাগিব। ভাষা আন্দোলন, মাধ্যম আন্দোলন, খাদ্য আন্দোলন, তেল শোধনাগাৰ আন্দোলনৰ শ্বহীদসকলৰ প্ৰতিও সমান শ্ৰদ্ধা হ'ব লাগিব। আপোনালোকে শ্বহীদ স্মাৰক বনাইছে, কিন্তু বিৰোধী গণ আন্দোলনৰ 5 গৰাকী শ্বহীদক আপোনালোকে হাততাই মিছক্ৰিয়েণ্ট বুলি কৈছে। এইটো পাহৰি নাযাব। গতিকে মুখ্যমন্ত্ৰীক ক'ব খোজো যে আপুনি আগন্তুক দিনসমূহত মই যি দুটা বিষয় উত্থাপন কৰিছোঁ যে শ্বহীদ স্মাৰক আপোনালোকৰ কাৰ্যালয় শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ কাষত বনাই দেখুৱাওক। আৰু আপোনালোকৰ সভাত আপোনালোকে শ্বহীদৰ নামত স্মৰণ কৰি মৌনতা অৱলম্বন কৰি দেখুৱাওক 1 মিনিট যদি আপোনাৰ সাহস আছে। এতিয়া আপুনি জুবিন গাৰ্গৰ যি পবিত্ৰ সমাধিলে যিদিনাখন তেওঁক সমাধিস্থ কৰা হ'ল তাৰ পাছত আজিলৈকে আপোনাক যাবলৈ সময় নহ'ল। আজিলৈকে আপুনি ৰৈ বিনালে চাবলৈ আপোনাৰ সময় নহ'ল। এয়াহে আপুনি। গতিকে আপোনাক ক'ব খুজিছোঁ যে আগন্তুক দিনসমূহত শ্বহীদসকলক লৈ যাতে কোনো কাৰণত এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য নকৰে। আমি আমাৰ শ্বহীদৰ প্ৰতি থকা শ্ৰদ্ধা হৃদয়ত আছে, অন্তৰত আছে। শ্বহীদসকল য'তেই নাথাকক লাগিলে শ্বহীদ বেদী, যিটো শ্বহীদ বেদীকে দেখোঁ, যিটো শ্বহীদ স্মাৰককে দেখোঁ, তাৰ প্ৰতি প্ৰতিটো শ্বহীদ বেদীতে আমি মূৰ দুৱাওঁ, শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাওঁ। আপুনিয়ে সেইজন হিমন্ত বিশ্ব শৰ্মা যি সদৌ অসম ছাত্ৰ সন্থাক ভাঙিবৰ কাৰণে, কিনিবৰ কাৰণে আপুনি মহাবিদ্যালয়ৰ পদূলিয়ে ঘূৰি ফুৰিছিল। আপুনিয়ে এটা বেলেগ ছাত্ৰ সন্থা খুলিবৰ কাৰণে উঠি পৰি লাগিছিল। আপুনিয়ে সেইজন হিমন্ত বিশ্ব শৰ্মা যিজন হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰতাৰে অন্বেষণ কৰি থকাৰ সময়ত পিছদুৱাৰেদি গৈ আপুনি কংগ্ৰেছৰ লগত হলিগলি কৰি সেই সময়ত গুৱাহাটী লতাশিলত খোৱা যি অন্বেষণৰ কাৰ্যসূচী, আমাৰ অন্বেষণৰ কাৰ্যসূচীত আপুনি সৰ্বানন্দ সোণোৱাল আৰু সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত চলি থকা ছাত্ৰ সন্থাক আপুনি বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছিলে, যাৰ কাৰণে আপুনি আছুৰ পৰা বহিষ্কাৰ হ'ব লগা হৈছিলে। গতিকে আপুনি শ্বহীদসকলৰ স্মাৰকৰ গৈ চেলফি বা ফটো উঠোৱা ধৰণৰ কথাৰে শ্বহীদসকলক পাতল কৰি নিদিব আৰু আপুনি অপমান নকৰিব। আপুনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
আৰম্ভ কৰা শ্বহীদ স্মাৰক এটা কাম কৰা শ্বহীদ স্মাৰক এটা ফিটা কাটি আপুনি বাহ ল'বলৈ চেষ্টা কৰিছে, এইটো গ্ৰহণীয় নহয়। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।